Hello students, welcome back to my channel. Good morning everyone. আজি আমি আলোচনা কৰিম ঊৰ্ধ্বকমত কেনেকৈ সজায়। তোমালোকে সৰু থাকোঁতে কিছুমান বস্তু পাই আহিছা যে সৰুৰ পৰা ডাঙৰলৈ সজোৱা বা ডাঙৰৰ পৰা সৰুলৈ সজোৱা। কিন্তু এতিয়া তোমালোকৰ ক্লাছ যেতিয়া আপগ্ৰেড হৈ আছে লগতে কিছুমান বস্তু কি খালসলনি হৈ আছে। কিন্তু বস্তুবিলাক আগৰ দৰে আছে। এতিয়া চোৱা মই কুৱেশ্যনটা লিখিছোঁ ঊৰ্ধ্বক্ৰমত সজোৱা। এতিয়া ঊৰ্ধ্বক্ৰম মানে কি তোমালোকে প্ৰথমত জানিব লাগিব। সৰু থাকোঁতে পাইছিলা সৰুৰ পৰা ডাঙৰলৈ সজোৱা, ডাঙৰৰ পৰা সৰুলৈ সজোৱা। এতিয়া ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ সজোৱা আৰু অধক্ৰম মানে হ'ল ডাঙৰৰ পৰা সৰুলৈ সজোৱা। এতিয়া তোমালোকে সৰু থাকোঁতে কিছুমান গোটা গোটা সংখ্যা পাইছিলা যেনেকৈ 1 2 3 4 5 6, কিন্তু ইয়াত চোৱা বিভিন্ন ধৰণৰ ভগ্নাংশ আছে অৰ্থাৎ পৰিমেয় সংখ্যা দিয়া আছে। এনেকৈ দিয়া থাকিলে তোমালোকে কেনেকৈ এইটো সমাধান কৰিবা বা কেনেকৈ সৰুৰ পৰা ডাঙৰলৈ সজাবা আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি ধুনীয়াকৈ চাই থাকা। প্ৰথমটো কাম হ'ব আমাৰ যেনেকৈ ভগ্নাংশবিলাক আছে তেনেকৈ ভগ্নাংশ চিন দি পেলাই আমি ছেকেণ্ড লাইনত লিখি ল'ম আৰু সমান চিন দিয়াৰ পিছত নতুন এটা ভগ্নাংশ চিন দি থ'ম। কাৰণ এই গোটেইখিনি ভগ্নাংশ চোৱা তলত হৰবিলাক কি হৈ আছে বেলেগ বেলেগ হৈ আছে। গতিকে এই হৰবিলাক আমি কি কৰিব লাগিব একে বনাব লাগিব। গতিকে 4 8 12 আৰু 24 আমি প্ৰথমত এলচিএম ওলাই ল'ম। এতিয়া চোৱা 4 8 12 আৰু 24 মই ধুনীয়াকৈ এলচিএম ওলাই ৰাখিছোঁ। কিমান হৈছে 24। গতিকে এই গোটেইখিনি সংখ্যাৰ এলচিএম কিমান হ'ব 24। গতিকে আমি ইয়াৰ তলত 24 বহাই দিম। 24 24 24 আৰু 24। এতিয়া 5ৰ লগত কি পূৰণ কৰিলে 24ৰ লগত কি পূৰণ কৰিলে আমি 24 পাম। 1 হৰৰ লগত হৰকেইটা পূৰণ কৰিম। এতিয়া তলত যদি 1 পূৰণ হৈছে ওপৰতো 1 পূৰণ হয়। এতিয়া 12ৰ লগত কি পূৰণ কৰিলে 24 পাম 2, তলত 2 পূৰণ হৈছে ওপৰত 2। 8ৰ লগত কি পূৰণ কৰিলে 24 পাম 3, তলত 3 পূৰণ হৈছে ওপৰত 3 হ'ব। 4ৰ লগত কি পূৰণ কৰিলে 24 পাম 6 4 গুণ 24। এতিয়া 18 হৈ যাব পূৰণ কৰি দিয়া মাইনাছ আছিলে দি দিয়া 3 3 গুণ 9 হৈ যাব মাইনাছ হ'ব 5 2 গুণ 10 হৈ যাব 5 1 গুণ 5 হৈ যাব মাইনাছ এটা আছিলে দি দিয়া। এতিয়া এইখিনি চাব লাগিব কোনটো আটাইতকৈ সৰু। এইটো চোৱা মাইনাছত থকা যোনটো সংখ্যা ডাঙৰ হয় এইটোৱে সৰু হৈ যাব। গতিকে ইয়াৰ বিপৰীতে আমি এইটো লিখিম -3/4 লেছ দেন। এতিয়া কোনটো আছে ডাঙৰ অলপ এইটো -9 চোৱা। গতিকে আমি -3/8 লিখিম লেছ দেন। নেক্সট আছে এইটো -5/24। নেক্সট আছে আমাৰ যুগ্ম সংখ্যাটো অৰ্থাৎ প্লাছত থকাটো। গতিকে হৈ যাব 5/12। তোমালোকে চাই লোৱা ধুনীয়াকৈ যোনটো মাইনাছত ডাঙৰ সংখ্যা আছিলে তাক আমি প্ৰথমতে লিখিছোঁ কাৰণ সেই সংখ্যাটো সদায় সৰু হয়। মাইনাছ থকা সংখ্যাবিলাক কি হৈ যায় সদায় সৰু হৈ যায়। গতিকে ইয়াৰ বিপৰীতে আমি কুৱেশ্যনত যোনটো আছিলে সেইটো লিখি দিছোঁ। ধুনীয়াকৈ এনেকৈ সৰুৰ পৰা আমি ডাঙৰলৈ সজাই দিছোঁ। আগন্তুক এনেকৈ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজিৰ ভিডিঅ'টো এইখিনিয়ে। আগন্তুক দিন নতুন ভিডিঅ'লৈ